আমাৰ দিনত যেতিয়া দেউতামাই আমাক কৈছিলে যে ভাল কৰি পঢ় ডাক্তৰ ইঞ্জিনিয়াৰ হবি, তেতিয়া আমাৰ মনত চিন্তা আছিলে যে অসমত 3খন মেডিকেল কলেজ আছে, 300 মাত্ৰ মেডিকেল সিট আমি ক'ত সিট পাম? আমাৰ পঢ়াৰ দিনত অসমত 2খন ইউনিভাৰ্চিটি আছিলে, গুৱাহাটী আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি। ইউনিভাৰ্চিটিত আমি সিট পাম জানো? বিভিন্ন ধৰণৰ যেতিয়া আমাৰ লগৰ ল'ৰা ছোৱালীৰ মাজত আলোচনা হয়, তেতিয়া মনত সদায় নেতিবাচক চিন্তাবোৰ আহে। পঢ়ি কি লাভ হ'ব, চাকৰি পাম জানো? এই প্ৰশ্নবিলাকৰ উত্তৰ দেউতাক মাক শিক্ষক শিক্ষয়িত্ৰীয়েও দিব নোৱাৰিছিলে। আজি কিন্তু আমি বহুত প্ৰশ্নৰ উত্তৰ দিব পাৰো। তুমি ভাল কৰি সায়েন্স পঢ়া, ডাক্তৰ হবা। ল'ৰা ছোৱালী এতিয়া ঘূৰাই নুসুধে যে ডাক্তৰ হবৰ কাৰণে পঢ়াৰ কলেজ ক'ত। মোৰ দেউতাৰতো ইমান পইচা নাই, মোক বেংগলোৰত পঠিয়াব, মোক কেৰালাত পঠাব, মোক দিল্লীত পঠিয়াব, মোক মুম্বাইত পঠাব। আজি আমাৰ অসমত 15খন মেডিকেল কলেজ আছে আৰু 15খন মেডিকেল কলেজত আমি 2000 ল'ৰা ছোৱালীক আজি পঢ়াব পাৰো। আৰু অহা বছৰ তোমালোকে যেতিয়া হায়াৰ সেকেন্ডাৰী পাছ কৰি মেডিকেল পঢ়াৰ কথা চিন্তা কৰিবা, তেতিয়ালৈকে অসমত আৰু নতুনকৈ 5খন মেডিকেল কলেজ হ'ব। আমি বনাই আছো, অৰ্থাৎ প্ৰতিখন জিলাতে এটা মেডিকেল কলেজ হ'ব। তাৰ মানে ডাক্তৰ হোৱাৰ আগতে যিমান অসুবিধা আছিল, আজিকালি ডাক্তৰ হোৱাৰ কাৰণে অসুবিধা নাই। আমাৰ লগত মেডিকেল কলেজ আছে, গভৰ্ণমেণ্ট মেডিকেল কলেজ। দেউতা মাৰ ইমান টকা পইচাও নালাগে আৰু ডক্টৰ পাছ কৰাৰ পিছত আমাৰ চাকৰিও আছে। তাৰ পিছত আমাৰ প্ৰশ্ন আহিলে যে আমিতো ডক্টৰ হ'ব নোৱাৰো বা ডক্টৰ হ'ব মোৰ ইচ্ছা নাই, মোৰ নাৰ্ছিং কেয়াৰত যাব ইচ্ছা। আজি অসমত প্ৰত্যেক বছৰত 5000 ছোৱালীয়ে নাৰ্ছিং পঢ়িব পাৰে। আৰু আজিকালি মই দেখিছো নাৰ্ছিঙত ল'ৰাও সোমোৱা আৰম্ভ কৰিছে। এইবাৰ মই লখিমপুৰত গৈ দেখি আহিছো যে নাৰ্ছৰ কাম আজিকালি ল'ৰাইও কৰা আৰম্ভ কৰিছে। যেনেকে আগতে আমি এয়াৰ হোষ্টেজ বুলি কৈছিলো, কিন্তু আজিকালি এয়াৰ হোষ্টেজ নহয়, এয়াৰ হোষ্টেজৰ কাম আজিকালি ল'ৰাইও কৰে, ছোৱালীও কৰে। তাৰ পিছত আমি ইঞ্জিনিয়াৰিং পঢ়িব লাগে। 20-22খন আমাৰ অসমত আজি ইঞ্জিনিয়াৰিং কলেজ আছে। বোলে নহয় মই ইউনিভাৰ্চিটিত পঢ়িব লাগে, অসমত আজি 25-26খন ইউনিভাৰ্চিটি আছে। বোলে মই ITI পঢ়িব লাগে, আজি অসমত ITI আৰু পলিটেকনিক মিলি 70ৰ পৰা 75খন কলেজ আছে। বোলে মই কলেজত কেনেকে পঢ়িম? এতিয়া আমাৰ অসমত প্ৰায় 450খন গভৰ্ণমেণ্ট কলেজ আছে, য'ত নেকি আমি পঢ়িবৰ কাৰণে সুবিধা পাব পাৰো। অৰ্থাৎ চৰকাৰে আৰু ৰাইজে নতুন নতুন শিক্ষানুষ্ঠান পাতিছে, শিক্ষানুষ্ঠানত পঢ়াৰ সুবিধা কৰি দিছে। তাৰ লগতে আৰ্থিক দুৰৱস্থা যাতে শিক্ষা গ্ৰহণত বাধা হ'ব নোৱাৰে, তাৰ কাৰণে চৰকাৰে এফালৰ পৰা আমি নতুন নতুন আঁচনি আৰম্ভ কৰিছো।